সো ফাইনেলি চাই আহিলোঁ আজি দেবাৰা পাৰ্ট 1। সো মুভিটো চাই কেনেকুৱা লাগিলে বলক আগৰ ভিডিঅ'লৈকে কথা পাতোঁ। 3 ঘণ্টা আজি জীৱনৰ মই পূৰা প্ৰিয় টাইম দি থৈ আহিছোঁ। সো এই ভিডিঅ'টো লাষ্টলৈকে চাব দেই। চাউথৰ এক্টাৰ या ডাইৰেক্টৰবোৰৰ প্ৰব্লেমটো কি মই একো বুজি নাপাওঁ। হেতি এক্টাৰৰ ওপৰত বেছি আশা কৰি কিনে পইচা কমাম ভাবে না নিজৰ ৰাইটাৰৰ ওপৰত লিখি কেনে বুজি নাপাওঁ। এই মুভিটো মানে এনেকুৱা হৈ গ'ল 3 hours মুভি দেই, 3 ঘণ্টা মুভি। 3 ঘণ্টা মুভিৰ ভিতৰত কাহানীৰ ভিতৰত কাহানী। মুভিটো এনেকুৱা কম যে বেয়াও নহয় ভালো নহয়, গম পাইছে ন? সো কি কম আৰু, যদি মানে এটা লাইনত মই মুভিটো মানে ৰিভিউ দিওঁ তো এভাৰেজ মুভি হয়, 1 টাইম ৱাচ হয় পাৰ্ট 1ৰ হিচাপে। মুভিটো আপোনাৰ পাৰ্ট 1 বুলি কৰিব নাহিলে 3 ঘণ্টাতে গোটেই কাহানী দেখাব পাৰিলে হয়। বাট নাজানো আৰু কৰতালা শিভা ৰাইটাৰ ডাইৰেক্টৰৰ মাথাত কি সোমালে যে মুভিখন ইমানেই দীঘলীয়া টানিব বিচাৰিছে। আৰু বলক ইয়াৰ পজিটিভৰ কথা পাতো। পজিটিভৰ আগতে ইয়াৰ অলপকে মই ষ্টৰীৰ কথাটো কৈ দিছো। ষ্টৰী কি হ'ল, এনেকুৱাই যেনেকুৱা চেলাৰ KGF-ত এটা মানুহ আহিব, এটা তাৰপিছত গাঁৱলৈ যাব, গাঁৱত গৈ কিনে হেতি কি হ'ল এটা কাহিনী কৈ থাকিব। সো কাহিনীটো সেনেকুৱা আৰম্ভ হয়, দেৱাৰাৰ কাহিনী দেখায়। দেৱাৰা কোন আছিলে, কেনেকুৱা আছিলে, তাৰ গাঁৱৰ মানুহ এটাক কেলে ভাল পাইছিলে, তাৰপিছত সেইবোৰে আৰু বাকী পাৰফৰ্মেন্সো ইয়াত কৈছো। মানে সৈফ আলি খান আছে এজ এ ভিলেন, গম পাইছে, কিন্তু মোৰ গোটেই মুভিটোত সৈফ আলি খানকে বেছি ভাল লাগিলে ক'ব গ'লে। মানে সৈফ আলি খানে নিজৰ এক্টিং হয় বা নিজৰ তাৰ যিটো ভিলেননেছ পাৰ্ট একদম বঢ়িয়া কৰিছে। মুভিটোৰ যদি মই পজিটিভৰ কথা পাতো তো মুভিটোৰ পজিটিভ হৈ গ'ল অনিৰুদ্ধৰ বেকগ্ৰাউণ্ড মিউজিক বহুত ধুনীয়া। সি নিজৰ কাম 1 নম্বৰ হ'ব পাৰে। বহুতে কয় সি মুভি মানে তাৰ গানবোৰ অলপ চিমিলাৰ লাগে, সেইটো বাৰু ভুল লাগে। বাট তাৰ যিটো বেকগ্ৰাউণ্ড স্ক'ৰ দিয়ে একদম আপ টু ডেট মাৰ্ক দিয়ে, য'ত যিটো মিউজিক লাগে সেই মিউজিকৰ কাৰণে মুভিটো যদি আপোনাৰ শ্ল' পেচ হ'লেও মানে তাৰ মিউজিকটোৱে মানে সেই হাইপটো জমাই থয়। আৰু ইয়াৰ যদি পজিটিভ কয়, ইয়াৰ যিটো ভিজুৱেলছ দিছে মানে কচম কৈছো, যোনে মুভিটো সেই ডাউনলোড মাৰি হল কোৱালিটি চাব সিহঁতৰ কাৰণে নহয়, ডাইৰেক্ট হল এক্সপিৰিয়েঞ্চ। ইয়াৰ যিবোৰ ভিজুৱেলছ দিছে, যিটো গাঁও দেখাইছে, পানীৰ একচন চিকুৱেঞ্চ হওক, একদম বঢ়িয়া। সেইটোৱে। তাৰপিছত যদি ইয়াৰ নেগেটিভ ক'ব যাওঁ, নেগেটিভে ইয়াৰ হৈ গ'ল যিটো ইয়াৰ 3 hours টানিছে, যিটো দীঘলীয়া টানিছে। আৰু মেইন প্ৰব্লেম হৈ গ'ল চালা ট্ৰেইলাৰতে চব দেখাই দিলে। মানে যিমান গুজবাম মমেন্টবোৰ আছিলে চব ট্ৰেইলাৰতে দেখাই দিলে। আপোনাৰ শাৰ্ক চিন হৈ গ'ল, তাৰপিছত সেই কাটা চিনবোৰ, যোনটো যে আপোনাৰ নদী কিনাৰত যে পুৰা লাল সমুন্দৰ বুলি যোনটো হেৰি এটা ট্ৰেইলাৰত দেখায়, গোটেই নদীবোৰ ৰঙা ৰঙা হৈ যায়, সেইবোৰ মেইনটো গোটেই ট্ৰেইলাৰতে দেখাই দিলে। আমি চিনেমা হলত সেইবোৰ এক্সট্ৰা আৰু নাপালোৱে, চব ট্ৰেইলাৰতে দেখাই দিলে। আমি চিনেমাটো চাবলৈ গেলে গৈছিলো বুজিয়ে নাপালো, অকল ইয়াৰ দীঘলীয়া কাহিনীটোৰ কাৰণে। মানে মুভিটো লৈ আৰু বেছি একো নকওঁ, মুভিটো 1 টাইম ৱাচ হয়, ফেমিলি মুভি হয়। আৰু এটা কথা, ইয়াত জাহ্নৱী কাপুৰক কি কৰিব ললে গম নাপালো, অকল তাৰ গ্লেমাৰ দেখালে, এটা গান দেখালে, এটা গানটো চিনেমাটোত নাই, অকল হেৰি চুট্টেমালে গানটো আছে, বাকী ধীৰে চুট্টেমালে ক'লো চৰি, ধীৰে ধীৰে সেই গানটোৱে আছে। আৰু সেইটো গানটো আছে জাহ্নৱী কাপুৰলৈ, বাকী সেইটো নাই। জাহ্নৱী কাপুৰ বাৰু নিজৰ গ্লেমাৰ দি কামটো কৰি ললে, সেই পইচা পাই গল তাই, কাহিনী খতম। আৰু এই মুভিটো যদি মই নিজৰ ফালে পৰা ৰেটিং দিওঁ তো 5ৰ ভিতৰত মই 2.5 দিম। মানে সঁচাকে মুভিটো চাই অলপ মোক মাজে ফিকা লাগিলে। মানে এক্টাৰৰ ওপৰত ভৰসা কৰি মুভি চাবলৈ যাবলৈ মানে এতিয়া অলপ ভাবিব লগা হৈ গৈছে। কেলে যদি মেইন ৰাইটাৰ আৰু ডাইৰেক্টৰ যদি ভালকে ষ্টৰিটো প্ৰেজেন্স কৰিব নোৱাৰিলে, হিৰোৰ আশাত মুভি চাব গৈ একো লাভ নাই। হ'ব পাৰে চাউথত বহুত চলিব পাৰে, বাট চাউথৰ মুভি এইটো মুভি কি দিয়ে নাজানো। আৰু ইয়াৰ এণ্ডিং একদম ডাইৰেক্ট বাহুবলী নে কটপ্পা কা কিউ মাৰা সেনেকুৱা টাইপত এৰি থৈ দিছে পাৰ্ট 2 কাৰণে। বাট মুভিটোতো মই সেইটোৱে কৈছো, এটা পাৰ্টতে শেষ কৰিব পাৰিলে, বাট কেলে পাৰ্ট 2 কাৰণে থৈছে একো বুজি নাপালো। বাট সেইটোৱে কলো, এণ্ডিঙত যোনটো আপোনাৰ ইয়াৰ হেৰি দেখাইছে বাহুবলী সেইটো মনত পৰি যাব আৰু মানে কি চাই ললো।
তো এই ভিডিঅ'টো ইয়াতে সামৰিছো। নেক্সট আৰু ৰিভিউ লৈ আহি আছো বেলেগ বেলেগ। তেতিয়ালৈকে এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব আৰু মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছবোৰকো ফ'ল' কৰিব, টুইটাৰ, ইনষ্টাগ্ৰাম, ফেচবুকত। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। লাভ ইউ, টেক কেয়াৰ, বাই বাই।